নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰচণ্ড শীতৰ মাজতে এতিয়া ৰাজ্যত আৰম্ভ হৈছে মুহলধাৰ বৃষ্টিপাত কেৱল বৃষ্টিপাতেই নহয় ধুমুহা আৰু শিলাবৃষ্টিও হৈছে এতিয়া ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত গুৱাহাটী মহানগৰীত এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ ৰাজ্যৰ আন প্ৰান্ততো ধাৰাসাৰ শিল বৰষুণৰ খবৰ আহি পৰিছে আৰু গুৱাহাটী মহানগৰীতো এই মুহূৰ্তত কোলা হৈ পৰিছে সমগ্ৰ আকাশ কোলা ডাৱৰে ছানি ধৰিছে আৰু সমান্তৰালকৈ বৰষুণৰ ফলত এতিয়া প্ৰচণ্ড শীত নমাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই ম্লান পৰিব পাৰে ভোগালীৰ আনন্দ ভোগালী বিহুৰ প্ৰাকখনত এতিয়া ৰাজ্যত আৰম্ভ হৈছে শিলাবৃষ্টি কেতবোৰ দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ শিল বৰষুণৰ প্ৰকোপ বৃদ্ধি পাইছে ৰাজ্যখনত আজিৰ দিনটোৰ পৰাই আৰু ইফালে দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰয়ো এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে বৰষুণক লৈ আৰু এই মুহূৰ্তত গুৱাহাটী মহানগৰীতো প্ৰচণ্ড ধুমুহা বৰষুণ দি থকা পৰিলক্ষিত হৈছে এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক জনাইছোঁ কেৱল গুৱাহাটী মহানগৰীতে নহয় ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এতিয়া শিলা বৰষুণ আৰু সমান্তৰালকৈ ধুমুহাৰ খবৰ আহি পৰিছে বিভিন্ন প্ৰান্তত ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰিছে শিলাবৃষ্টিৰ বাবে এক প্ৰকাৰ জনজীৱন ব্যাহত হৈ পৰিছে আৰু এফালে যদি শীত এফালে যদি মৰ ঠেটুৱৈ আৰু আনফালে দেখিবলৈ পোৱা গৈছে ভূতৰ ওপৰত দানহ পৰা দি এতিয়া আৰম্ভ হৈছে শিলাবৃষ্টি দৃশ্যাংশ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দেখুৱাইছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে দৃশ্যাংশ উজনি অসমৰ দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ সমান্তৰালকৈ মধ্য অসম নামনি অসমতো এতিয়া প্ৰবল বৃষ্টিপাত হোৱা পৰিলক্ষিত হৈছে ঠাই ঠাই শিলাবৃষ্টিৰ খবৰ এই মুহূৰ্তত আহি পৰিছে গুৱাহাটী মহানগৰীতো এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বিজুলী ঢেৰেকনিৰে বৰষুণ অহা পৰিলক্ষিত হৈছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক কেতবোৰ দৃশ্যাংশ দেখুৱাইছোঁ এই দৃশ্যাংশসমূহ উজনি অসমৰ বুলি প্ৰাথমিকভাৱে খবৰ আহি পৰিছে আৰু য'ত শিলাবৃষ্টি এক প্ৰকাৰ জনজীৱন ব্যাহত কৰি তোলা পৰিলক্ষিত হৈছে গুৱাহাটী মহানগৰীতো বৰষুণ হৈছে এই মুহূৰ্তত বিজুলী ঢেৰেকনিৰ বাবে জনজীৱন ব্যাহত হ'ব বুলি এক প্ৰকাৰ বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিয়া পৰিলক্ষিত হৈছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে এফালে যদি প্ৰচণ্ড শীত ঠেটুৱৈ আৰু আনফালে এতিয়া ভূতৰ ওপৰত দানহ পৰা দি প্ৰচণ্ড বৰষুণ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তৰ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত দিয়াৰ চেষ্টা কৰিছোঁ টাইমিটৰ কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে টাইমিটৰ সৈতে সংযুক্ত হৈ থকা দৰ্শকসকলে কমেণ্ট ছেকশ্যনত জনাব পাৰিব আপোনাৰ অঞ্চলত এতিয়া বতৰ কেনেকুৱা যদিহে বৰষুণ পৰিছে অথবা বৰষুণ পৰা নাই অথবা শিলাবৃষ্টি যদিও হৈছে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাওক পোনপটীয়া সম্প্ৰচাৰৰ মাজতে আপোনাৰ কমেণ্ট পঢ়ি শুনাবলৈ আমি চেষ্টা কৰিম শামছুল হকে মন্তব্য কৰিছে নগাঁৱত প্ৰচণ্ড বৰষুণ হৈছে বুলি উল্লেখ কৰিছে সমান্তৰালকৈ সংগীতা ডেকাই মন্তব্য প্ৰকাশ কৰিছে বৰষুণ হৈছে বুলি উল্লেখ কৰিছে ৰমিঅ' খানে মন্তব্য প্ৰকাশ কৰিছে চামগুৰিত বৰষুণ হৈছে সঞ্জয় পাটোৱাৰীয়ে উল্লেখ কৰিছে জয়ানগৰত আছোঁ জয়ানগৰত বৰষুণ হোৱা নাই বুলি উল্লেখ কৰিছে কিন্তু গুৱাহাটী মহানগৰীত বৰ্তমান সময়ত আমাৰ কাৰ্যালয়ৰ বাহিৰতো বৰ্তমান সময়ত প্ৰচণ্ড বিজুলী ঢেৰেকনিৰে প্ৰচণ্ড বৰষুণ হৈছে বৃষ্টিপাতৰ বাবে এক প্ৰকাৰ জনজীৱন ব্যাহত হৈ পৰিছে ভাস্কৰ শইকীয়াই উল্লেখ কৰিছে তিতি আহিছোঁ ৰমিঅ' খানে নগাঁৱত হৈছে বুলি উল্লেখ কৰিছে সমান্তৰালকৈ সঞ্জয় পাটোৱাৰীয়ে উল্লেখ কৰিছে বৰষুণ হৈছে জিতুল হুছেইনে মন্তব্য প্ৰকাশ কৰিছে বৰষুণ হৈছে সাজ্জাদ হুছেইনে মন্তব্য কৰিছে কৃষ্ণাইত নাই ৰাহুল ঘোষে মন্তব্য প্ৰকাশ কৰিছে গহপুৰত বৰষুণ হৈছে ৰাজা চন্দ্ৰই মন্তব্য কৰিছে বৰষুণ হৈছে বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহি পৰিছে বিশ্বজিৎ চৌধুৰীয়ে মন্তব্য প্ৰকাশ কৰিছে মালিগাঁৱত বৰষুণ হৈছে সাজ্জাদ হুছেইনে কৃষ্ণাইত বৰষুণ হোৱা নাই বুলি উল্লেখ কৰিছে কৌস্তভ কিৰণ ডেকাই নগাঁৱত বহুত বৰষুণ বুলি উল্লেখ কৰিছে সত্যজিৎ দেৱ তেজপুৰত বৰষুণ হোৱা নাই বুলি উল্লেখ কৰিছে কোন কোন প্ৰান্তত বৰষুণ হৈছে কোন কোন প্ৰান্তত বৰষুণ হোৱা নাই সেই সন্দৰ্ভত বিস্তৃত তথ্য এই মুহূৰ্তত কমেণ্ট ছেকশ্যনত জনাব পাৰিব আপুনিও আপোনাৰ প্ৰান্তত বৰষুণ হৈছেনে নাই জনাব পাৰিব জয়নাল আবেদিনে হাজো মালিপাৰাত বহুত বৰষুণ বুলি উল্লেখ কৰিছে ৰমিঅ' খানে চামগুৰিত বহুত বৰষুণ বুলি উল্লেখ কৰিছে চাহাৰাল আমিনে কুন্তলিত বহুত বৰষুণ বুলি উল্লেখ কৰিছে কালচান আলীয়ে ধুবুৰী ডিষ্ট্ৰিক্টত বহুত বৰষুণ হৈছে বুলি উল্লেখ কৰিছে সাজ্জাদ হুছেইনে কৃষ্ণাইত গোৱালপাৰাত বৰষুণ নাই বুলি উল্লেখ কৰিছে চুনু তাঁতীয়ে উল্লেখ কৰিছে সোণাৰীত হৈ আছে দীপাংকৰ বাইলুঙে উল্লেখ কৰিছে বৰষুণ হৈ আছে
গুৱাহাটী মহানগৰীত বৰষুণ হৈ থকাৰ কথা দীপাংকৰ বাইলুঙে উল্লেখ কৰিছে ফাৰুক আনচাৰীয়ে বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে নিবিৰ হুছেইনে গুৱাহাটীত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে কিংকুমণি হালৈয়ে বৰপেটাত বৰষুণ হৈছে বুলি কমেণ্ট ছেকশ্যনত জনাইছে হুজাইত বৰষুণ নাই বুলি জাহিৰুল পাটৱাৰীয়ে মন্তব্য কৰিছে প্ৰিয়ামজ্যোতি হাজৰিকাই উল্লেখ কৰিছে ৰহাত বৰষুণ নাই চম্পক কলিতাই ৰঙিয়াত বৰষুণ হৈছে বুলি উল্লেখ কৰিছে আছিকুল ইছলামে মৈৰাবাৰীত বৰষুণ নাই বুলি উল্লেখ কৰিছে দীপাংকৰ বাইলুঙে মন্তব্য কৰিছে গণেশগুৰিত বৰষুণ হৈছে নেকি বুলি খবৰ লৈছে দীপাংকৰ বাইলুঙৰ জ্ঞাতাৰ্থ জনোৱা হৈছে যে বৰষুণ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে হৈছে নিয়াজ খানে মন্তব্য প্ৰকাশ কৰিছে অৰুণাচল প্ৰদেশত নামচাইত বৰষুণ হোৱা নাই বুলি উল্লেখ কৰিছে চামগুৰিত বিজুলী মাৰি আছে বুলি দেৱকান্ত ৰাজবংশীয়ে মন্তব্য প্ৰকাশ কৰিছে ইতিমধ্যে কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে টাইম 8ৰ প্ৰায় এই মুহূৰ্তত সংযুক্ত হৈ থকা 1400তকৈ অধিক দৰ্শকে কমেণ্ট যোগে জনাইছে ভাস্কৰ শইকীয়া মন্তব্য প্ৰকাশ কৰিছে চাংচাৰীত বৰষুণ হৈছে তাৰিফুল ইছলামে হাজোত বৰষুণ হৈছে বুলি উল্লেখ কৰিছে অতৰ আলীয়ে নগাবান্ধাত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে ছাইদুৰ ৰহমানে নলবাৰীত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে মমিনুল হকে লাহৰীঘাটত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে তাজউদ্দিনে মন্তব্য প্ৰকাশ কৰিছে হুজাইত বৰষুণ হোৱা নাই ফাৰকানী লস্কৰে মন্তব্য প্ৰকাশ কৰিছে শিলচৰত বৰষুণ হৈ আছে জুন শৰ্মাই উল্লেখ কৰিছে শিৱসাগৰত বৰষুণ হোৱা নাই শামছুল হকে উল্লেখ কৰিছে নগাঁও হেৰাপতিত প্ৰচণ্ড বৰষুণ হৈছে ধ্ৰুৱজিতে নাৰেংগীত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে ৰেজাবুল আলীয়ে মন্তব্য প্ৰকাশ কৰিছে বঙাইগাঁৱত বৰষুণ নাই আফছাৰ আলীয়ে বৰপেটাত অহা নাই বুলি উল্লেখ কৰিছে হিমাংশু বৰগোহাঁই প্ৰকাশ কৰিছে নাজিৰাত বৰ্তমান গাজনি মাৰিছে বৰষুণ দিয়া নাই এই মুহূৰ্তত শিলা বৰষুণৰ দৃশ্যাংশ দেখুৱাইছোঁ মাজুলীৰ দৃশ্যাংশ বুলি প্ৰাথমিকভাৱে খবৰ আহি পৰিছে এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ এই দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব প্ৰচণ্ড শিলাবৃষ্টি এতিয়া ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত গুৱাহাটী মহানগৰীতো প্ৰচণ্ড ধুমুহা বৰষুণ আৰু সমান্তৰালকৈ বিজুলী ঢেৰেকনিৰ সহিতে আহিছে বৃষ্টিপাত আৰু সমান্তৰালকৈ ঠায়ে ঠায়ে এতিয়া শিলাবৃষ্টিৰ বাবে জনজীৱন ব্যাহত হৈ পৰিছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তত প্ৰচণ্ড খেতুৱৈ আৰু তাৰ মাজতে এতিয়া শিলাবৃষ্টিৰ বাবে বিভিন্ন প্ৰান্তত এক প্ৰকাৰ জনজীৱন ব্যাহত হৈ পৰিছে টাইম 8ৰ দুখনকৈ উইণ্ডত দুটাকৈ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু সমান্তৰালকৈ টাইম 8ৰ সৈতে সংযুক্ত হৈ থকা দৰ্শকসকলে কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে আপোনালোকৰ প্ৰান্তত বৰষুণ হৈছেনে বতৰৰ অৱস্থা কেনেকুৱা বিজুলী ঢেৰেকনি মাৰি আছে কিন্তু বৰষুণ হোৱা নাই নেকি তেনেধৰণৰ যদি হৈছে তেনেহ'লে আপুনি জনাওক কমেণ্ট ছেকশ্যনত আপোনাৰ পৰিৱেশ কেনেকুৱা হিমাংশু বৰগোহাঁই উল্লেখ কৰিছে নাজিৰাত বৰ্তমান গাজনি মাৰি আছে বৰষুণ দিয়া নাই এই কথা হিমাংশু বৰগোহাঁই উল্লেখ কৰিছে আৰু সমান্তৰালকৈ টাইম 8ৰ স্ক্ৰীণত এই মুহূৰ্তত কেতবোৰ দৃশ্যাংশ দেখুৱাইছে দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব এয়া আজিৰ দিনটোৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত শিলাবৃষ্টিৰ দৃশ্যাংশ কিছু সময়ৰ পূৰ্বতে ৰাজ্যখনৰ উজনিৰ পৰা নামনিলৈ প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহা বৰষুণে জোকাৰি যোৱা পৰিলক্ষিত হৈছে চিন্তুত আছে হুজাইত কমকৈ হৈছে খুৰছেট খিলাৰী অসমে কলিয়াবৰত বৰষুণ নাই বুলি উল্লেখ কৰিছে শশাংক শইকীয়াই ডিব্ৰুগড়ত বৰষুণ দিছে বুলি উল্লেখ কৰিছে নিৰাজ চিমলা বৈদ্যই উল্লেখ কৰিছে গুৱাহাটীত দপদপীয়া বৰষুণ মাজাহাৰুল ইছলামে কলিয়াবৰত বৰষুণ হৈছে বুলি উল্লেখ কৰিছে মমি বৰুৱাই ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে গুৱাহাটীত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে কুমৰাডুবিত হোৱা নাই বুলি উল্লেখ কৰিছে এজনে অন্তৰাভাই উল্লেখ কৰিছে গুৱাহাটীত বৰষুণ হৈ আছে নয়নমণিয়ে উল্লেখ কৰিছে ছয়গাঁৱত বৰষুণ এই পৰ্যন্ত হোৱা নাই কিন্তু গাজনি মাৰি আছে বিজয় চক্ৰৱৰ্তীয়ে তেজপুৰত ধাৰাসাৰ বৰষুণ হৈছে বুলি উল্লেখ কৰিছে সুৰজিত মৰাণে মন্তব্য প্ৰকাশ কৰিছে বৰষুণ হোৱা নাই বুলি উল্লেখ কৰিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে কেতবোৰ দৃশ্যাংশ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক দুখনকৈ ভিডিঅ'ত দেখুৱাইছোঁ য'ত শিলাবৃষ্টিৰ বাবে প্ৰচণ্ড খেতুৱৈয়ে নমা পৰিলক্ষিত হৈছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত জিলাই এতিয়া প্ৰচণ্ড খেতুৱে আৰম্ভ হৈছে আৰু একুৰা জুইৰ ল'বৰ বাবে সকলোৱে প্ৰচেষ্টা আগবঢ়াইছে আৰু ভোগালীৰ প্ৰাকখনত এই প্ৰচণ্ড শিলা বৰষুণৰ বাবে অধিক সন্তুষ্ট হৈ পৰিছে ৰাজ্যবাসী কিয়নো হেঁপাহৰ ভোগালী বিহুৰ প্ৰাকখনত এতিয়া এনেধৰণৰ বৰষুণে ম্লান পেলাব নেকি আনন্দ তাক লৈ প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ কোন কোন প্ৰান্তত বৰষুণ হৈছে কমেণ্ট ছেকশ্যনৰ জৰিয়তে দৰ্শকসকলৰ পৰা জানিবলৈ চেষ্টা কৰি আছোঁ পোনপটীয়া সম্প্ৰচাৰত এই মুহূৰ্তত আমি কমেণ্টসমূহ পঢ়িবলৈ চেষ্টা কৰিছোঁ সুৰজিত মৰাণে উল্লেখ কৰিছে বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে নিউজ পাৰ্টে উল্লেখ কৰিছে কৰিমগঞ্জত হৈছে গোবিন্দ তাইদে উল্লেখ কৰিছে বৰষুণ হৈ আছে গৌতম দাসে উল্লেখ কৰিছে নগাঁৱত হৈছে গিৰিন গগৈয়ে উল্লেখ কৰিছে শিৱসাগৰত বৰষুণ এই পৰ্যন্ত হোৱা নাই বুলি উল্লেখ কৰিছে পায়েল ৰয়ে উল্লেখ কৰিছে বহুত বৰষুণ পৰিছে বুলি উল্লেখ কৰিছে নাইমুদ্দিনে বদৰপুৰত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে
নুৰ ইছলামে চেঁচা পানীত বৰষুণ হোৱা নাই বুলি উল্লেখ কৰিছে। কমলেশ্বৰ ডেকাই তামোলপুৰত হোৱা নাই বৰষুণ বুলি উল্লেখ কৰিছে। আব্দুল ছালামে মন্তব্য প্ৰকাশ কৰিছে লখিমপুৰত বৰষুণ হৈ আছে। ভাৱনা হাজৰিকাই মন্তব্য কৰিছে পচৰিয়াত নাই। মাফিজুদ্দিন আহমেদে ৰূপহীত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। কিৰণ শৰ্মাই কামাখ্যা গেটত বৰষুণ হৈছে বুলি উল্লেখ কৰিছে। হুজাইত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। সমান্তৰালকৈ জাহাংগীৰ আলমে ৰঙাপানীত বৰষুণ নাই বুলি উল্লেখ কৰিছে। হিমা ফুকনে বিহপুৰীয়াত হৈছে বুলি উল্লেখ কৰিছে। ৰাভা লুনাই গোৱালপাৰাত নাই বুলি উল্লেখ কৰিছে। চাহৰাব শ্বেইখে উল্লেখ কৰিছে তেজপুৰত বৰষুণ হৈছে। সমান্তৰালকৈ বজালিত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। ঢকুৱাখানাৰ কথা দেৱকৃষ্ণই উল্লেখ কৰিছে। ধ্ৰুৱই উল্লেখ কৰিছে মাজুলীত বৰষুণ। মহিজুদ্দিনে উল্লেখ কৰিছে গেলেকীত বৰষুণ। বিকি খানে উল্লেখ কৰিছে বৰষুণ। চাপৰত বৰষুণ হোৱা নাই বুলি ইব্ৰাহিমে উল্লেখ কৰিছে। মৃদুল দাসে ৰিহাবাৰীত বৰষুণ হৈছে বুলি উল্লেখ কৰিছে। নাইমুদ্দিনে বদৰপুৰত বৰষুণ হৈছে বুলি উল্লেখ কৰিছে। এই ডাঙৰ খবৰটো টাইম মিটাৰ দৰ্শকসকলক জনাইছোঁ। ইফালে প্ৰচণ্ড ঠেটুৱৈ আৰু আনফালে দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড ঠেটুৱৈৰ মাজত এতিয়া ভূতৰ ওপৰত দানৱ পৰা দি শিলাবৃষ্টি ৰাজ্যখনৰ প্ৰতিটো প্ৰান্ততে কি ধেমাজি, কি লখিমপুৰ, মাজুলী, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ, কাৰ্বি আংলং, গোলাঘাট, বিশ্বনাথ, শোণিতপুৰ, নগাঁও, হোজাই, ডিমা হাছাও, ৱেষ্ট কাৰ্বি আংলং, মৰিগাঁও, দৰং, ওদালগুৰি, তামুলপুৰ, নলবাৰী, গুৱাহাটী মেট্ৰ', কামৰূপ ৰুৰেল, বাক্সা, বজালী, বৰপেটা, গোৱালপাৰা, বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, ধুবুৰী সকলো প্ৰান্ততে এতিয়া বৰষুণ দেখিবলৈ পোৱা গৈছে। আৰু সমান্তৰালকৈ শিলাবৃষ্টি এতিয়া কেইবাখনো জিলাত ঠায়ে ঠায়ে শিলাবৃষ্টিৰ বাবে এতিয়া জনজীৱন ব্যাহত হৈ পৰিছে। আৰু এই মুহূৰ্তত টাইম মিটাৰ দৰ্শকসকলক যি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছোঁ, এয়া দুটা প্ৰান্তৰ দৃশ্যাংশ, উজনি অসমৰ দৃশ্যাংশ, মাজুলীৰ দৃশ্যাংশ, গুৱাহাটী মহানগৰীৰ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম। গুৱাহাটী মহানগৰীতো এই পৰ্যন্ত মুষলধাৰ বৰষুণ দি আছে বিভিন্ন প্ৰান্তত। আৰু তাৰ মাজতে এই পৰ্যন্ত আমি টাইম মিটাৰ কমেণ্ট ছেকশ্যনত দৰ্শকসকলৰ পৰা বৰষুণৰ আপডেট ল'বলৈ চেষ্টা কৰিম। কমেণ্ট ছেকশ্যনত ইতিমধ্যে বহু দৰ্শকে কমেণ্ট যোগে জনাইছে তেওঁলোকৰ প্ৰান্তত বতৰ কেনেকুৱা। বিকাশ দত্তই অৰুণাচল প্ৰদেশত বৰষুণ হোৱা নাই বুলি উল্লেখ কৰিছে। যাদৱ গগৈ যোৰহাটত বৰষুণ পোৱা নাই বুলি উল্লেখ কৰিছে। আছিক আহমেদে বঙাইগাঁৱত বৰষুণ হৈছে বুলি উল্লেখ কৰিছে। বিজু বৰাই উল্লেখ কৰিছে ধেমাজিত এইমাত্ৰ বৰষুণ আৰম্ভ হৈছে। অভিজিত দাসে ভঙাগড়ত বৰষুণ হৈছে বুলি উল্লেখ কৰিছে। সমান্তৰালকৈ আলতাফ হুছেইনে হাজোত হৈছে বুলি উল্লেখ কৰিছে। ৰাতুল কান্তাই উল্লেখ কৰিছে হাফলঙত বৰষুণ। সুহেল খানে উল্লেখ কৰিছে মৰিগাঁও, চেনিমাৰীত বৰষুণ পৰা নাই। আবু নাছিৰে উল্লেখ কৰিছে বৰষুণ হৈছে নগাঁও। কল বিপ্লৱে উল্লেখ কৰিছে শ্ৰীভূমি জিলাত সামান্য পৰিমাণে বৰষুণ হৈছে। ৰুলিকা ডেকাই উল্লেখ কৰিছে গোৱালপাৰাত বৰষুণ আহিছে। মুফাছিল আহমেদে উল্লেখ কৰিছে হৈ আছে বৰষুণ। ৰিংকু তালুকদাৰে লামডিঙত বৰষুণ হোৱা নাই বুলি উল্লেখ কৰিছে। ওদালগুৰিত বৰ্তমানলৈকে বৰষুণ দিয়া নাই, কিন্তু দিব বুলি ৰাজু কুমাৰ মুৰ্মুৱে উল্লেখ কৰিছে। প্ৰযুক্তি ৰাষ্ট্ৰই উল্লেখ কৰিছে মথুৰাপুৰত গাজনি মাৰি আছে। বিকে ডিজিটেলে উল্লেখ কৰিছে গুৱাহাটীত বৰ্তমান বৰষুণ। মৃদুল দাসে গুৱাহাটীত বৰষুণ বুলি উল্লেখ কৰিছে। আৰু সমান্তৰালকৈ অসমৰ ল'ৰাই উল্লেখ কৰিছে গুৱাহাটীত এতিয়া বিজুলী ঢেৰেকনি আহিছে। হাউলিত বৰষুণ হোৱা নাই বুলি বনজ্যোতি কাশ্যপে উল্লেখ কৰিছে। নামৰূপত এতিয়ালৈকে বৰষুণ হোৱা নাই, কিন্তু বিজুলী ঢেৰেকনি আছে বুলি উল্লেখ কৰিছে বিশ্ব গগৈয়ে। গুৱাহাটীত অলপ অলপ বৰষুণ পাইছোঁ বুলি আছাদ আলীয়ে উল্লেখ কৰিছে। কাছাৰত বৰষুণ হোৱা নাই বুলি উল্লেখ কৰিছে। গৌৰৱ বৰাই শিলাবৃষ্টিৰ কথা উল্লেখ কৰিছে। ৰূপজ্যোতি বৰাই নগাঁৱত বৰষুণ হৈছে বুলি উল্লেখ কৰিছে। আৰু আনফালে ছালাম আব্দুলে তেজপুৰত বৰষুণ হৈছে বুলি উল্লেখ কৰিছে। নুৰ আলমে ধুবুৰীত বৰষুণ হৈছে বুলি উল্লেখ কৰিছে। সমান্তৰালকৈ জানিছুৰ জানুৱে মানকাছাৰত বৰষুণ হৈছে বুলি উল্লেখ কৰিছে। জাকিৰ হুছেইনে দৰঙত হোৱা নাই বুলি উল্লেখ কৰিছে। উত্তৰ গুৱাহাটীত বৰষুণ হৈছে বুলি সুখদেৱ দাসে উল্লেখ কৰিছে। নানা নয়ন পাটৰে ঢিঙত গাজনি মাৰি আছে বুলি উল্লেখ কৰিছে। আল্লাউদ্দিন আহমেদে নগাঁৱত ঢেৰেকনি মাৰিছে বুলি উল্লেখ কৰিছে। সিদ্ধাৰ্থ বৰুৱা ভৰদ্বাজে শিৱসাগৰত বৰষুণ হোৱা নাই বুলি উল্লেখ কৰিছে। প্ৰশান্ত পাটৰে উল্লেখ কৰিছে মৰিগাঁৱত গাজনি মাৰি আছে, কিন্তু এই পৰ্যন্ত বৰষুণ দিয়া নাই। এই কথা কেতবোৰ
কমেণ্ট ছেকশ্যনৰ পৰা আমি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ খবৰ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক দিবলৈ চেষ্টা কৰিলোঁ আৰু এই মুহূৰ্তত টাইম 8ৰ দুখনকৈ উইণ্ডত দুটাকৈ দৃশ্যাংশ দেখুৱাই আছোঁ। এই দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব ভোগালীৰ আনন্দ ক্ৰমাগতভাৱে প্ৰচণ্ড শীতে ম্লান পেলোৱাৰ সম্ভাৱনীয়তাই প্ৰকট হৈ উঠা পৰিলক্ষিত হৈছে। দৃশ্যাংশ পুনৰবাৰ দেখুৱাই লৈছোঁ। ৰাজ্যত প্ৰচণ্ড শিলাবৃষ্টি ধুমুহা বৰষুণ প্ৰচণ্ড শীত নামিছে এতিয়া ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত। ৰাজ্যৰ আন প্ৰান্ততো ধাৰাসাৰ শিলা বৰষুণ। এই কথা ইতিমধ্যে টাইম 8ৰ দৰ্শকসকলক আমি দেখুৱাই আছোঁ, এই বাতৰি জনাই আছোঁ আৰু সমান্তৰালকৈ বতৰ বিজ্ঞান কেন্দ্ৰইও ভোগালীৰ প্ৰাকখনত এতিয়া প্ৰচণ্ড শীত নামিব ৰাজ্যখনত এই কথা উল্লেখ কৰিছিল আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰইও এলাৰ্ট জাৰি কৰি ৰাখিছে বৰষুণৰ বাবে আৰু তাৰ মাজতে প্ৰচণ্ড শিলাবৃষ্টি হোৱাৰ বাবে এতিয়া স্বাভাৱিকতে অসমবাসী ৰাইজ কিছু শংকিত হৈ পৰা পৰিলক্ষিত হৈছে, কিয়নো সমাগত বাপুতি সাহোন হেঁপাহৰ ভোগালী বিহু আৰু হেঁপাহৰ ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত এতিয়া প্ৰচণ্ড শিল বৰষুণৰ বাবে সন্ত্ৰস্ত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী। ৰাজ্যৰ আন আন প্ৰান্ততো এতিয়া শিলা বৰষুণ দেখিবলৈ পোৱা গৈছে। কোন কোন প্ৰান্তত বৰষুণ হৈ আছে মুষলধাৰ বৰষুণৰ খবৰ এই মুহূৰ্তত আমি কমেণ্ট ছেকশ্যনৰ পৰা পুনৰবাৰ ল'ম। মহম্মদ এ লস্কৰে হাইলাকান্দিত বৰষুণ হৈছে বুলি উল্লেখ কৰিছে। বিকাশ বৰাই লখিমপুৰত হৈছে বুলি উল্লেখ কৰিছে। কলিয়াবৰত বৰষুণ হৈছে বুলি ধনমণি শইকীয়াই উল্লেখ কৰিছে। তপন কলিতাই নলবাৰীত হৈছে বুলি উল্লেখ কৰিছে। পূৰ্ণিমাত আছে গুৱাহাটীত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। সন্তোষ বৰ্মাই ডিব্ৰুগড়ত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। ৰঙিয়াত বৰষুণ হৈ আছে বুলি হিৰণ্য নাথে উল্লেখ কৰিছে। বিজেন কলিতাই ৰঙিয়াত হৈ আছে বুলি উল্লেখ কৰিছে। ভিগু কলিতাই দৰঙত হোৱা নাই বুলি উল্লেখ কৰিছে। পংকজ সিঙে লখিমপুৰত হৈছে বুলি উল্লেখ কৰিছে। মঞ্জাদ আলীয়ে ধুবুৰীত হৈছে বুলি উল্লেখ কৰিছে। জাকিৰ হুছেইনে ধুবুৰীত হোৱা নাই বুলি উল্লেখ কৰিছে। ইউনুছ আলীয়ে বৰপেটাত বৰষুণ নাই বুলি উল্লেখ কৰিছে। পবিত্ৰ মজুমদাৰে উল্লেখ কৰিছে আমতলাত তামাম দি আছে, থাকিব পৰা নাই বুলি উল্লেখ কৰিছে। শিৱসাগৰ বকতাত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে পৰমানন্দ চোপ্ৰালে। আৰু ইফালে চাহিদুল ইছলামে চিপাঝাৰৰ দক্ষিণ ফালে অলপ কমকৈ বৰষুণ হৈছে বুলি উল্লেখ কৰিছে। ৰিয়াজ উদ্দিনে নগাঁৱত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে আৰু সমান্তৰালকৈ মুজাহিদুল হক তাছলিমে উল্লেখ কৰিছে দৰঙত অলপ অলপ হৈ আছে বৰষুণ। আফতাৰ খানে উল্লেখ কৰিছে জুৰিয়াত বৰষুণ হৈছে। আব্দুল ভাস্কৰে জুৰিয়াত বৰষুণৰ কথা উল্লেখ কৰিছে। কোন কোন প্ৰান্তত এই মুহূৰ্তত বৰষুণ হৈ আছে সেই সন্দৰ্ভত বিস্তৃত তথ্য টাইম 8ৰ দৰ্শকসকলক জনাই আছোঁ। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত বৰষুণ হৈ আছে। মালিগাঁৱৰ কামাখ্যা গেটত বৰষুণ হৈ আছে। ডিব্ৰুগড় ইউনিভাৰ্চিটিত বৰষুণ হোৱা নাই বুলি উল্লেখ কৰিছে। দৰঙত বৰষুণ পৰি আছে, আৰম্ভ হৈছে বুলি বুবু ইছলামে উল্লেখ কৰিছে। বিলাসীপাৰাত এই পৰ্যন্ত বৰষুণ হোৱা নাই। পাঠশালাতো বৰষুণ হোৱা নাই বুলি উল্লেখ কৰিছে ছামিনুল হকে। ইফালে আফজাল হুছেইনে বঙাইগাঁও গুৱাহাটীত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। বিশাল অসমে উল্লেখ কৰিছে ভৰলুৰ ফালে বৰষুণৰ মাত্ৰাটো অধিক হৈছে। অনামিকা টাইডে উল্লেখ কৰিছে নলবাৰীত বৰষুণ হৈছে কিন্তু শিলাবৃষ্টি হোৱা নাই। অনামিকা টাইডে এই মন্তব্য কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহি পৰিছে টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰৰ মাজতে মন্তব্যসমূহ পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ। ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তৰ পৰা সংযুক্ত হৈ থকা দৰ্শকসকলে এই মুহূৰ্তত মন্তব্যসমূহ দিবলৈ চেষ্টা কৰিছে। লামডিঙত বৰষুণ হোৱা নাই বুলি মৃদুল দাসে উল্লেখ কৰিছে। এডম মুৰহাই উল্লেখ কৰিছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত ঢেৰেকনি দিয়া নাই বুলি উল্লেখ কৰিছে। ফিৰোজ আহমেদে ডিব্ৰুগড়ত বৰষুণ হৈছে বুলি উল্লেখ কৰিছে। দীপেন কাশ্যপে নাৰেংগীত ডাঙৰকৈ বৰষুণ দিছে বুলি উল্লেখ কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত খবৰ জনাই আছোঁ আৰু এই মুহূৰ্তত টাইম 8ৰ স্ক্ৰীণত দেখুৱাই থকা দৃশ্যাংশসমূহ মন কৰিলে সহজে অনুমান কৰিব পাৰিব যে এই শিলাবৃষ্টি কিমান ভয়াৱহ হৈছে আৰু যাৰ ফলশ্ৰুতিত এতিয়া ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড ঠেটুৱৈ প্ৰচণ্ড শীত নমা পৰিলক্ষিত হৈছে। প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহা বৰষুণৰ বাবে এতিয়া এক প্ৰকাৰ জনজীৱন ব্যাহত হৈ পৰিছে ৰাজ্যখনৰ কেতবোৰ প্ৰান্তত আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, লখিমপুৰ, মাজুলী, যোৰহাট, গোলাঘাট, শিৱসাগৰ, গুৱাহাটী
প্ৰায় সকলো প্ৰান্ততেই মুষলধাৰ বৰষুণ আৰু ঠায়ে ঠায়ে এতিয়া প্ৰচণ্ড শিলাবৃষ্টি আৰম্ভ হোৱা পৰিলক্ষিত হৈছে আৰু প্ৰচণ্ড ঠেটুৱৈৰ পৰা হাত সাৰিবৰ বাবে এতিয়া জুইৰ ল'বলৈ আগবাঢ়িছে ৰাজ্যখনৰ জনতা আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে ভোগালীক আদৰাৰ প্ৰস্তুতি চলিছে ঠায়ে ঠায়ে পথাৰে পথাৰে ভেলাঘৰসমূহ নিৰ্মাণ হৈ আছে আৰু তাৰ মাজতে প্ৰচণ্ড শিলাবৃষ্টিয়ে দেশৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনীয়তা প্ৰকট আৰু তেনে পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীতো প্ৰচণ্ড ধাৰাসাৰ বৰষুণ এই পৰ্যন্তটো চলি আছে আৰু সমান্তৰালকৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ক'ত ক'ত শিলাবৃষ্টি হৈছে ক'ত ক'ত ধুমুহা বৰষুণে বিশ্বৰ ক্ষতি সাধন কৰিছে সেই সন্দৰ্ভত বিস্তৃত তথ্য টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই থকাৰ চেষ্টা কৰিছোঁ আৰু এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক আমি যি দৃশ্যাংশ দেখুৱাই আছোঁ এই দৃশ্যাংশ উজনি অসমৰ দৃশ্যাংশ য'ত এই পৰ্যন্ত শিলাবৃষ্টিয়ে এক প্ৰকাৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে এই ডাঙৰ খবৰটো টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ ৰাজ্যৰ আন আন প্ৰান্ততো ধাৰাসাৰ বৃষ্টিপাত আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ পৰিৱেশ দেখুৱাবলৈ আমি কিছু সময়ৰ পাছতে চেষ্টা কৰিম এই মুহূৰ্তত ৰাজ্যখনৰ কোন কোন প্ৰান্তত বৰষুণ হৈ আছে সেই সন্দৰ্ভত বিস্তৃত তথ্য জনোৱাৰ চেষ্টা কৰি আছোঁ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ শিলা বৰষুণ আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া শিল বৰষুণৰ মাজতে ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে বিভিন্ন প্ৰান্তত প্ৰচণ্ড শিলাবৃষ্টিৰ বাবে এতিয়া বিভিন্ন প্ৰান্তত এক প্ৰকাৰ ঠেটুৱে লগা পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে বিভিন্ন প্ৰান্তৰ খবৰসমূহ পুনৰবাৰ কমেণ্ট ছেকশ্যনৰ জৰিয়তে ল'বলৈ চেষ্টা কৰিছোঁ জোনাই দৃশ্য এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক দেখুৱাইছোঁ প্ৰচণ্ড ধুমুহাৰ বাবে দিনৰ ভাগত জোনাইৰ পৰিৱেশ কি হৈছিল সেই দৃশ্যাংশ আমি টাইম এইটৰ কেমেৰাত বন্দী হোৱাকৈ যি দৃশ্যাংশ দেখুৱাইছে প্ৰচণ্ড ধুমুহা আৰু ধুমুহাৰ বাবে জোনাইৰ উদ্ভৱ হৈছিল সেই দৃশ্যাংশ দেখুৱাই লৈছোঁ এই দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব এয়া জোনাইৰ দৃশ্য আজি দিনৰ ভাগৰ দৃশ্য এয়া দিনৰ ভাগত জোনাই তেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছিল ঘৰ দুৱাৰ পৰ্যন্ত ধুমুহাই উৰাই লৈ গৈছে সেই দৃশ্যাংশ বন্দী হ'ল টাইম এইটৰ কেমেৰাত আৰু আনফালে দেখিবলৈ পোৱা গৈছে কেতবোৰ দৃশ্যাংশ আহি পৰিছে যিসমূহ দৃশ্যাংশ শিলাবৃষ্টিৰ বাবেও এক প্ৰকাৰ ভয়ংকৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ কোন কোন প্ৰান্তত শিলাবৃষ্টি ধুমুহা বৰষুণে এক প্ৰকাৰ তাণ্ডৱ সৃষ্টি কৰিছে সেই দৃশ্যাংশ দেখুৱাবলৈ আমি চেষ্টা কৰি আছোঁ আৰু তাৰ মাজতে এই দৃশ্যাংশ যি দৃশ্যাংশ এই মুহূৰ্তত টাইম এইটৰ স্ক্ৰীণত দেখুৱাই থকা হৈছে এই দৃশ্যাংশ হৈছে জোনাই প্ৰচণ্ড ধুমুহাৰ বাবে জোনাইত এতিয়া এটা ঘৰ কেমেৰাৰ সন্মুখতে ভাঙি তছনছ হৈ পৰিছে আনফালে ঘৰৰ টিনপাত পৰ্যন্ত উৰুৱাই লৈ গৈছে গছ গছনি ভাঙি পৰিছে আৰু প্ৰচণ্ড ধুমুহাৰ বাবে এতিয়া এক প্ৰকাৰ জনজীৱন অস্থিৰ হৈ পৰিছে বিদ্যুৎ সংযোগ পৰ্যন্ত ব্যাহত হৈ পৰিছে এই অঞ্চলটোত এয়া জোনাইৰ পৰিৱেশ দৃশ্যাংশ কিমান ভয়াৱহ অনুমান কৰিব পাৰিব টাইম এইটৰ দুখনকৈ উইণ্ডত দুটাকৈ দৃশ্যাংশ দেখুৱাইছোঁ টাইম এইটৰ সোঁফালৰ উইণ্ডলৈ যদি মন কৰে তেনেহ'লে দেখিব প্ৰচণ্ড ধুমুহাৰ দৃশ্য আৰু বাওঁফালৰ উইণ্ডলৈ যদি মন কৰে তেনেহ'লে বিস্তৰ ক্ষতিসাধন ধুমুহা শেষ হোৱাৰ পাছত বিস্তৰ ক্ষতিসাধনৰ দৃশ্য দেখিব য'ত এফালৰ পৰা গছ বনসমূহ তহিলং কৰি নিলে ধুমুহাই আৰু আনফালে দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড ধুমুহাই তাণ্ডৱ চলাই থকাৰ দৃশ্যাংশ বন্দী হ'ল টাইম এইটৰ কেমেৰাত এফালে বিভিন্ন প্ৰান্তত প্ৰচণ্ড শিলা বৰষুণৰ বাবে এতিয়া ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড ঠেটুৱৈ নামিছে আৰু প্ৰচণ্ড শীতৰ বাবে এতিয়া চিন্তাত পৰিছে ৰাজ্যবাসী বাপুতি সাহোন হেঁপাহৰ ভোগালী বিহুক কিদৰে আদৰি জনাব যদিহে এনেধৰণৰ শিলাবৃষ্টি হৈ থাকে ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই দেখিবলৈ পোৱা গৈছে আগজাননীও জাৰি কৰিছে বতৰ সন্দৰ্ভত তাক লৈ এটা প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে কোন কোন প্ৰান্তত এই মুহূৰ্তত বৰষুণ হৈ আছে টাইম এইটৰ কমেণ্ট ছেকশ্যনৰ পৰা খবৰসমূহ ল'বলৈ চেষ্টা কৰিছোঁ হাফিজুৰ ৰহমানে মন্তব্য কৰিছে মৈৰাবাৰীত বৰষুণ হোৱা নাই আজিজ আলীয়ে মন্তব্য প্ৰকাশ কৰিছে নলবাৰীত বৰষুণ হোৱা নাই ৰহিম আহমেদে উল্লেখ কৰিছে তামোলপুৰত বৰষুণ দি আছে আৰু কোন কোন প্ৰান্তত বৰষুণ হৈ আছে সন্মানীয় দৰ্শকসকলৰ পৰা আমি এই মুহূৰ্তত কমেণ্ট ছেকশ্যনৰ পৰা এই খবৰ ল'বলৈ চেষ্টা কৰিছোঁ গুৱাহাটীৰ ছাত্ৰীবাৰীত শিল পৰিছে বুলি উল্লেখ কৰিছে ৰাজেশ সিং নামৰ এজনে সদৰ উদ্দিনে মন্তব্য কৰিছে বিশ্বনাথ চাৰিআলিত বৰষুণ হৈ আছে মনজিত মৰাণে উল্লেখ কৰিছে চিৰাঙৰ পাণবাৰীত বৰষুণ হোৱা নাই আৰু সমান্তৰালকৈ টংকু ডেকাই উল্লেখ কৰিছে কমলা জাজিত বৰষুণ হৈ আছে বুলি উল্লেখ কৰা পৰিলক্ষিত হৈছে ঠাই ঠাই পাতলীয়া ঠাই ঠাই মজলীয়া আৰু সমান্তৰালকৈ জিলাই এতিয়া প্ৰান্তে প্ৰান্তে শিল বৰষুণ আৰু ধুমুহাৰ খবৰো টাইম এইটৰ হাতলৈ আহি পৰিছে আৰু পোনপটীয়া সম্প্ৰচাৰৰ মাজতে আমি ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তৰ খবৰ টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ
য'ত দেখিবলৈ পোৱা গৈছে উজনিৰ পাছত গুৱাহাটীত আৰু নামনি অসমতো প্ৰচণ্ড ধুমুহা বৰষুণ বিজুলী ঢেৰেকণীৰে হাহাকাৰ অৱস্থা আৰু ঠায়ে ঠায়ে প্ৰচণ্ড শিলাবৃষ্টিৰ খবৰো এই মুহূৰ্তত আহি পৰা পৰিলক্ষিত হৈছে। এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। উজনিৰ পাছত গুৱাহাটীত আৰু গুৱাহাটীৰ পাছত এতিয়া নামনি অসমতো প্ৰচণ্ড শিলাবৃষ্টি ঠায়ে ঠায়ে আৰু জোনাই পৰিৱেশ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক বাওঁফালৰ উইণ্ডত দেখুৱাইছোঁ। যি দৃশ্য দেখিলে সহজেই অনুমান কৰিব পাৰিব যে পৰিস্থিতি কিমান ভয়াৱহ হৈ উঠিছে জোনাইত। প্ৰচণ্ড ধুমুহা বৰষুণৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কেৱল গুৱাহাটী মহানগৰীতে নহয়, নামনি অসমৰ বিভিন্ন প্ৰান্ততো এতিয়া প্ৰচণ্ড শিলাবৃষ্টি আৰু সমান্তৰালকৈ এই মুহূৰ্তত টাইম 8ৰ দুখনকৈ উইণ্ডত দুটাকৈ দৃশ্যাংশ দেখুৱাইছোঁ। এফালে যদি মাজুলীৰ দৃশ্যাংশ দেখুৱাইছোঁ, আনফালে জোনাইৰ দৃশ্যাংশ দেখুৱাইছোঁ। মাজুলীত প্ৰচণ্ড শিলাবৃষ্টি, প্ৰকাণ্ড শিলৰ বাবে এতিয়া এক প্ৰকাৰ জনজীৱন ব্যাহত হৈ পৰিছে। বিদ্যুৎ সংযোগ ব্যৱস্থা পৰ্যন্ত কৰ্তন কৰি দিবলগীয়া হৈছে। আৰু আনফালে বাওঁফালৰ দৃশ্যাংশ যদিহে সহজভাৱে মন কৰে তেনেহ'লে দেখিব জোনাইত এতিয়া প্ৰচণ্ড ধুমুহাৰ বাবে এটা ঘৰ মুহূৰ্তৰ ভিতৰতে উৰুৱাই লৈ গৈছে প্ৰচণ্ড ধুমুহাই। আৰু যাৰ ফলশ্ৰুতিত গুৱাহাটী মহানগৰীটো এতিয়া এই মুহূৰ্তত প্ৰচণ্ড বৰষুণৰ খবৰ পোৱা গৈছে আৰু ঠায়ে ঠায়ে এতিয়া প্ৰচণ্ড শিলাবৃষ্টি, যাৰ ফলশ্ৰুতিত এতিয়া প্ৰচণ্ড ঠেকুৱৈ নামিছে ৰাজ্যখনত। আৰু ভোগালী বিহুৰ প্ৰাকখনত এনেধৰণৰ বৰষুণ আৰু শিলাবৃষ্টিৰ বাবে সমগ্ৰ ৰাজ্যবাসী শংকিত হৈ পৰিছে। যদিহে এনেধৰণৰ পৰিৱেশ অৱধাৰিত হৈ থাকে তেনেহ'লে পৰৱৰ্তী সময়ত হেঁপাহৰ ভোগালীক আদৰিবলৈ হয়তো কিছু অসুবিধাৰ সন্মুখীন হ'ব ৰাজ্যবাসী, তেনে এক চিন্তায়ো আৱৰি ধৰিছে সমগ্ৰ ৰাজ্যবাসীক। আৰু আনফালে ভোগালীৰ প্ৰস্তুতি চলিছে পথাৰে পথাৰে। ভোগালীৰ প্ৰস্তুতিৰ বাবে নৰা কাটি ভেলাঘৰ মেজিসমূহ ইতিমধ্যে নিৰ্মাণৰ বাবে ৰাজ্যবাসী অসমীয়া সাজু হৈ উঠা পৰিলক্ষিত হৈছে। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া এনেধৰণৰ ধুমুহা বৰষুণ আৰু শিলাবৃষ্টিয়ে বিপদত পেলাব ৰাজ্যবাসীক ভোগালী উদযাপনৰ পৰা, তেনেধৰণৰ কেতবোৰ ইনপুটো এতিয়া লাভ কৰা হৈছে। একাধিক্ৰমে টাইম 8ৰ দৰ্শকসকলক আমি এই মুহূৰ্তত কেতবোৰ দৃশ্যাংশ দেখুৱাইছোঁ। যি দৃশ্যাংশ দেখিলে সহজেই অনুমান কৰিব পাৰিব এই ধুমুহা বৰষুণ কিমান ভয়াৱহ হৈ উঠিছে ৰাজ্যখনত।
बायलांजोब्बाय गय सय बायलांजोब्बाय नै सेस খবৰ গুৱাহাটী মহানগৰীতো প্ৰচণ্ড বৰষুণ আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে জুনাইৰ দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ প্ৰতিটো প্ৰান্ততে এতিয়া প্ৰচণ্ড থেতুৱাই নামিছে প্ৰচণ্ড শীত নমা পৰিলক্ষিত হৈছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ সমান্তৰালকৈ ৰাজ্যখনৰ প্ৰতিটো প্ৰান্ততে আহি পৰিছে এই খবৰ আৰু মাজুলীৰ সমান্তৰালকৈ এতিয়া জুনাইতো প্ৰচণ্ড ধুমুহা বৰষুণ মাজুলীত শিলাবৃষ্টিৰ খবৰ এই মুহূৰ্তত আহি পৰিছে কোন কোন প্ৰান্তত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত এই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু সমান্তৰালকৈ প্ৰতিটো প্ৰান্তৰ খবৰ টাইমিটৰ কমেণ্ট ছেকশ্যনত দৰ্শকসকলে ইতিমধ্যে জনাইছে টাইমিটৰ কমেণ্ট ছেকশ্যনৰ মন্তব্যসমূহ এই মুহূৰ্তত আমি পুনৰবাৰ টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ কৃষ্ণা কাশ্যপে মন্তব্য কৰিছে নলবাৰীত বৰষুণ হৈছে কিন্তু বতাহ নাই বুলি উল্লেখ কৰিছে ধুমুহা নাই বুলি উল্লেখ কৰিছে মল্লিকা ডেকাই বৰষুণ হৈছে বুলি উল্লেখ কৰিছে প্ৰসেনজিৎ দাসে বোকাজানত বৰষুণ নাই বুলি উল্লেখ কৰিছে অসম ৰাহুলে উল্লেখ কৰিছে মৰাণত বৰষুণ হৈছে বিভিন্ন প্ৰান্তৰ খবৰ এই মুহূৰ্তত জনাইছোঁ ঠায়ে ঠায়ে বৰষুণ নাই হোৱা বুলিও বিভিন্নজনে উল্লেখ কৰিছে কিন্তু ৰাজ্যখনৰ প্ৰায়ভাগ স্থানতে এতিয়া বৰষুণ হোৱাৰ খবৰ কমেণ্ট ছেকশ্যনৰ জৰিয়তেও দৰ্শকসকলে জনোৱা পৰিলক্ষিত হৈছে আৰু সমান্তৰালকৈ প্ৰতিটো প্ৰান্তৰ পৰা অহা দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ মাজুলীত বাওঁফালৰ স্ক্ৰীণ প্ৰত্যক্ষ কৰিলে দেখিব এয়া প্ৰচণ্ড শিলাবৃষ্টি আৰু সোঁফালৰ স্ক্ৰীণ প্ৰত্যক্ষ কৰিলে দেখিব এয়া জুনাইৰ পৰিৱেশ জুনাইতো এনেধৰণৰ পৰিস্থিতি এতিয়া বিৰাজ কৰিছে আজিৰ দিনৰ ভাগৰ দৃশ্য এয়া জুনাইত
Ayo, Maya!